2025ত অসম গভৰ্ণমেণ্টে বা ইণ্ডিয়ান গভৰ্ণমেণ্টে এক্সপৰ্ট আৰু প্ৰমোশ্যনৰ কাৰণে বহুতখিনি সুবিধা দিছে আৰু আপুনি সুবিধাটো লৈ এক্সপৰ্টটো ইজিলি আপুনি আৰম্ভ কৰিব পাৰে আপোনাৰ যদি ইনভেষ্টমেণ্ট আপোনাৰ বেছি নাথাকিলেও আপুনি গভৰ্ণমেণ্টৰ সুবিধা লৈ আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো এবাৰ শিকি লওক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ শিকি লওক সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে প্ৰচিডিউৰকে এতিয়া আহোঁ আমি যে গভৰ্ণমেণ্টৰ কি সুবিধা আছে আৰু কি সুবিধাখিনি আমি কেনেকৈ মানে ল'ব লাগিব এতিয়া প্ৰথম আপোনাৰ হৈছে NEIIP এইটো হৈছে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ইণ্টাৰনেশ্যনেল এণ্ড ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি আৰু এটা আছে ODOP মানে ওৱান প্ৰডাক্ট ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এইটোৰ জৰিয়তে আপুনি মানে কি অসমৰ এক্সপৰ্টাৰসকলক প্ৰমোশ্যন কৰিছে তাৰমানে আপুনি যিটো ডিষ্ট্ৰিক্টত আছে আপুনি সেইটো ডিষ্ট্ৰিক্টৰ যিটো প্ৰডাক্ট আপোনাৰ ধৰা সেইটো প্ৰডাক্ট আপোনাৰ মানে অৰ্গেনিক প্ৰডাক্ট আছে বা সেই প্ৰডাক্টটোত অপৰচুনিটি আছে আপুনি সেই প্ৰডাক্টত কাম কৰিব পাৰিব আৰু এইখিনি আপুনি প্ৰথমটো হৈছে ইনচেণ্টিভছ ফৰ এক্সপৰ্টাৰ্ছ এতিয়া এক্সপৰ্টৰ কাৰণে কি ইনচেণ্টিভছ দিব এতিয়া 100% ইনকাম টেক্স এক্সেমশ্যন ফ্ৰম 10 years 10 yearsৰ কাৰণে সেইটো এক্সেমশ্যন দিব আৰু মেনুফেকচাৰিং যদি আপুনি হয় তেতিয়াহ'লে 0 এক্সাইজ ডিউটি আৰু এই গোটেই ডিটেইলখিনি আপুনি পাব ৱেবছাইটটো মই দি দিছোঁ www.industries.assam.gov.in আপুনি এই ৱেবছাইটত যাব গৈ আপুনি ইন ডিটেইল আপুনি গোটেইখিনি আপুনি পঢ়ি লৈ আপুনি এই সুবিধাটো লৈ আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰক আৰু নেক্সট আহিলে কেপিটেল ইনভেষ্টমেণ্ট ছাবচিডি এতিয়া আপোনাৰ ছাবচিডি কিমান দিব 30% ছাবচিডি আছে আপোনাৰ অন ইনভেষ্টমেণ্ট ইন প্লাণ্ট এণ্ড মেচিনাৰী এতিয়া ছাপ'জ আপুনি যদি প্লাণ্ট এণ্ড মেচিনাৰী আপুনি আনি এটা নতুন প্ৰজেক্ট বা মেনুফেকচাৰিং ইউনিট আপুনি আৰম্ভ কৰিব খুজিছে তেতিয়াহ'লে 30% ছাবচিডি পাব আৰু সেইটো আপুনি ডিটেইল পাব taxmi.com আপুনি তাতে চালে আপুনি ইন ডিটেইল গোটেইখিনি পাব যে কেনেকুৱা ধৰণৰ ছাবচিডি বা কিমান পাৰ্চেণ্ট দিয়ে তাৰ ডিটেইলটো আপুনি পাব নেক্সট আহিলে ট্ৰান্সপৰ্ট এণ্ড লজিষ্টিক ছাবচিডি এতিয়া আপুনি এইটো হৈছে মানে যিটো আপোনাৰ ট্ৰান্সপৰ্টেশ্যন আমাৰ এতিয়া অসমৰ পৰা হয় বা মানে এতিয়া মেজৰ আপুনি লজিষ্টিক এক্সপৰ্টৰ কাৰণে এইখিনি বহুতখিনি আপোনাৰ ছাবচিডি আছে আৰু সেইখিনি আপোনালোকে গভৰ্ণমেণ্ট ৱেবছাইট এতিয়া আপুনি যদি এগ্ৰিকালচাৰেল আপুনি ডিপাৰ্টমেণ্টৰ বা এগ্ৰিকালচাৰ ৰিলেটেড আপুনি কিবা কাম কৰে তেতিয়াহ'লে আপেৰাৰ আপুনি এগ্ৰিকালচাৰেল ৱেবছাইটত গৈ গোটেই ডিটেইলখিনি আপুনি পাব আৰু নেক্সট আহিলে আপোনাৰ আসাম ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি আপুনি এইটো ইণ্ডাষ্ট্ৰি কি পলিচি আছে বা 30% কেপিটেল ইনভেষ্টমেণ্ট বা পাৱাৰ এণ্ড ছাবচিডি আপ টু ₹2% অফ ইলেক্ট্ৰিচিটি বা ফৰ 5 years এই গোটেইখিনি ডিটেইল বা আপোনাৰ GST ষ্টেট GST আপোনাৰ 20% অফ ফিক্স কেপিটেল ইনভেষ্টমেণ্ট আৰু প্ৰমোটিং ইজ অফ ডুইং বিজনেছ গতিকে এই গোটেইখিনি সুবিধা গভৰ্ণমেণ্টে দিছে মই যিখিনি ৱেবছাইট দি দিছোঁ তাত আপোনালোকে গ'লে ডিটেইল আপোনালোকে পাব আৰু সেইখিনিৰ ওপৰত আপোনালোকে ৱৰ্কআউট কৰি আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰক আৰু আপুনি যদি কিবা কাম কৰিব বিচাৰিছে প্লাণ্ট এণ্ড মেচিনাৰী বা আনি পেলাই আপুনি তেতিয়া তাতো ছাবচিডি পাব আৰু সেইখিনি আপুনি কৰি সেই প্ৰডাক্টবিলাক আপুনি এক্সপৰ্টৰ কাৰণে ৰেডি কৰি আপুনি এক্সপৰ্ট কৰিব পাৰিব এতিয়া ইণ্টাৰেষ্ট ছাবচিডি বা ইঞ্চুৰেঞ্চ ৰিলিফ এতিয়া 3 to 4% ইণ্টাৰেষ্ট ছাবচিডি আছে আপোনাৰ ৱৰ্কিং কেপিটেলৰ ওপৰত আৰু 100% ইঞ্চুৰেঞ্চ প্ৰিমিয়াম ছাবচিডি আপুনি পাব আৰু গতিকে আপুনি অসমৰ পৰা যদি এগ্ৰ প্ৰডাক্টছ বা ভেলু এডেড টি বা হেণ্ডলুম হেণ্ডিক্ৰাফ্ট ফুড প্ৰচেছিং এইখিনি আপুনি কৰিব পাৰে তেতিয়াহ'লে NEIIP সেইটো মই যিটো কৈছিলোঁ আগতে অফাৰ পাৱাৰফুল মানে এইটো ফিনেন্সিয়েল ছাপৰ্ট আপোনাক বহুতখিনি ছাপৰ্ট দিয়ে গতিকে আপুনি এই বস্তুটো জানিবলৈ হ'লে আপোনালোকে গভৰ্ণমেণ্ট ৱেবছাইটত গৈ গোটেই ইন ডিটেইল জানি সেইখিনি আপোনালোকে এপ্লাই কৰক কাৰণ এই বস্তুটো আপুনি যেতিয়ালৈকে এপ্লাই নকৰিব তেতিয়া এনেই জানি থ'লেও একো লাভ নহ'ব কাৰণ প্ৰতিটো বস্তু আপুনি জানাৰ লগে লগে আপুনি এপ্লাই কৰিব লাগিব একশ্যন ল'ব লাগিব তেতিয়াহে আপুনি মানে তাত আগবাঢ়িব পাৰিব কাৰণ আপুনি এনেই যদি বহি পেলাই আপুনি এইখিনি পঢ়ি পেলাই থৈ দিয়ে বা জানিলে ধৰক আপুনি এইটো ইমান ছাবচিডি দিয়ে ইমান ছাবচিডি আপুনি যদি একো কাম নাবাঢ়ে তেতিয়াহ'লে আপোনাৰ মানে কামটো হৈ নুঠিব গতিকে এইখিনি যিহেতু গভৰ্ণমেণ্টে সুবিধা দিছে অসম আৰু নৰ্থ ইষ্টক স্পেচিয়েলি মানে এক্সপৰ্টক প্ৰমোশ্যন কৰিব এতিয়া চাওক আমাৰ যোগীঘোপাটো MMLP হৈছে মাল্টি মডেল লজিষ্টিক পাৰ্ক
যিটো যোগেদি আপুনি তাতে গোটেই সুবিধাখিনি থাকিব আপুনি বাই এয়াৰ পঠালেও পঠাব পাৰিব বা বাই আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আপোনাৰ যিটো পেৰিছেবল প্ৰডাক্ট বা ফ্ৰুটছ ভেজিটেবল এইখিনি আপুনি তাত কোল্ড ষ্ট'ৰেজ থাকিব গতিকে আপোনাৰ ডেমেজ নোহোৱাকৈ তাত আৰামছে ৰাখিব পাৰিব আৰু যিহেতু লজিষ্টিক কষ্টটো 20-30% আপোনাৰ কমি আহিব যিটো ৱাটাৰ ৱেজ আপুনি যদি পঠায় ইয়াৰ লগত আপোনাৰ মানে সেইটো লিংক আছে মানে কলকাতা গতিকে আপোনাৰ ইজিলি আপুনি গোটেই চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিবিলাক আপুনি ইজিলি এক্সপৰ্টো কাম আৰম্ভ কৰিব পাৰিব